মাদল বজাই ঝুমুৰ নৃত্যৰে আদৰি নিছে এজন লোকক। পিছে এয়া কোনো জনপ্ৰতিনিধিক আদৰাৰ দৃশ্য নহয়, এজন ব্যক্তিৰ জীৱনৰ এটা বিশেষ দিনৰহে দৃশ্য এয়া। ঢোলে মাদলে ঝুমুৰ নৃত্য কৰি ব্যক্তিগৰাকীক ৰাইজে আদৰি নিয়াৰ দৃশ্য দেখি কোনো ৰাজনৈতিক নেতা বুলি ভুল নকৰিব। প্ৰকৃততে এয়া এগৰাকী চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকক আদৰি অনাৰহে দৃশ্য। জীৱনৰ বিশেষ দিনটোৰ বিশেষ ক্ষণত এনেদৰে চিৰস্মৰণীয় কৰি তোলাৰ চেষ্টা কৰিছে লোকসকলে। বোকাখাত নুমলীগড় ৫ নং লাইন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰূপে প্ৰায় ১৫ বছৰ শিক্ষকতা কৰি আজিৰ দিনটোতে অৱসৰ গ্ৰহণ কৰিলে কৃতি শিক্ষক প্ৰশান্ত শৰ্মাই। চৰণ ধুৱাই পুষ্পবৃষ্টি কৰি প্ৰশান্ত শৰ্মাৰ কৰ্মজীৱনৰ শেষৰটো দিনত এনেদৰেই বিদ্যালয়লৈ আদৰি আনিলে শিক্ষাৰ্থীৰ লগতে অঞ্চলটোৰ ৰাইজে। প্ৰকৃততে কিমান জনপ্ৰিয় হ'লে এগৰাকী চৰকাৰী বিদ্যালয়ৰ শিক্ষকে পায় ৰাইজৰ ইমান মৰম আদৰ। বাগিচাৰ কণ কণ ছাত্ৰ ছাত্ৰীক বিদ্যালয়মুখী কৰাত নিৰবিচ্ছিন্নভাৱে কাম কৰি গৈছিল বিদায়ী শিক্ষকজনে। নুমলীগড় ৫ নং লাইন প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতি, অভিভাৱক, মাতৃগোট সকলোৰে চেষ্টাত আৰু মোৰ এইটো কৰ্মৰ ফল। মই যি ইয়াত কাম কৰিছোঁ ২০১১ চনৰ পৰা, ইয়াত যিখিনি অভিভাৱক, পৰিচালনা সমিতি মেম্বাৰ, মাতৃগোট সমূহ সদস্যবৃন্দই আমাক যিটো সহায় সহযোগী কৰে, আমাৰ লগত যিটো কপাৰেশ্যন কৰে, এই ক্ষেত্ৰৰ এটা আজি সুফল আমি পাইছোঁ যে এইটো এটা বিৰল এনেকৈ এজন অৱসৰপ্ৰাপ্ত শিক্ষকক মৰম দিয়া। আমাৰ কৰ্মত এইটো এটা প্ৰতিফলিত হৈছে যে আমি ইয়াত সুন্দৰকৈ কাম কৰিছোঁ। অসমত সাধাৰণতে নেদেখা সপ্তাহৰ ৭ দিনেই খোলা থাকে এইখন চৰকাৰী বিদ্যালয়, কিয়নো এইগৰাকী প্ৰশান্ত শৰ্মা নামৰ শিক্ষকজনে আৰম্ভ কৰিছিল ছানডে স্কুল শীৰ্ষক এক কাৰ্যসূচী, য'ত বাগিচাৰ নিৰক্ষৰ জ্যেষ্ঠ লোকসকলেও আক্ষৰিক জ্ঞান লাভ কৰাৰ লগতে বিভিন্ন শিক্ষা লাভ কৰি শিক্ষিত হৈ উঠিছে। বিদায় সম্বৰ্ধনা সভাত বিদ্যালয়ৰ অভিভাৱক, শিক্ষক গোট, মাতৃগোট, পৰিচালনা সমিতিৰ লগতে নুমলীগড় বাগিচাৰ ৰাইজে বিদায়ী শিক্ষকগৰাকীক বিপুল সম্বৰ্ধনা জ্ঞাপন কৰে। সভাত বিদায়ী শিক্ষক প্ৰশান্ত শৰ্মাক প্ৰায় ৫০ জন লোকে গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে বিভিন্ন উপহাৰ প্ৰদান কৰি বিদায় সম্বৰ্ধনা জনাই অশ্ৰুসিক্ত নয়নেৰে। এয়া প্ৰকৃততে ৰাইজৰ মৰম আৰু চাকৰি জীৱনৰ কৰ্মফল বুলি মন্তব্য কৰে বিদায়ী প্ৰধান শিক্ষক প্ৰশান্ত শৰ্মাই। দেওবৰীয়া স্কুল এখন, আমি ছানডে স্কুল ২০২৩ চনৰ ২৩ জুলাইত আমি আৰম্ভ কৰিছোঁ। এই স্কুলখনৰ যি সুফল, এই সুফলেও এইবিলাকত প্ৰভাৱিত হৈছে। যিহেতু যিসকল নিৰক্ষৰসকলক আমি স্বাক্ষৰ কৰিবলৈ আমি যত্ন কৰিছিলোঁ, যিসকল স্বাক্ষৰ আওতালৈ আহিলে তেখেতসকলে ভোটত বেলেট পেপাৰত গৈ টিপ চহী নামাৰি নিজে চহী কৰিবলৈ আমাৰ অফিচাৰসকলৰ আগত অনুৰোধ কৰে, চহী কৰিহে ভোট দিয়ে। এইটো আমাৰ এটা কৰ্মফল। তেখেতসকলে নিৰক্ষৰসকলক সাক্ষৰতা অভিযানলৈ আনিছোঁ আৰু ভকেশ্যনেল ট্ৰেইনিং আমি দিয়াইছোঁ। তাৰ আমি যোৱা সপ্তাহত এইসকলক আমি একোখন চাৰ্টিফিকেট দিছোঁ আৰু যোৱা ৩ বছৰ কাম কৰা ফল হিচাপে। এনেদৰেই কৰ্মজীৱনৰ শেষৰ দিনটোত বিদায়ী শিক্ষক প্ৰশান্ত শৰ্মাক মৰম, চেনেহ আৰু সন্মানেৰে বিদায় জনালে বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী, পৰিচালনা সমিতিৰ লগতে ছাত্ৰ ছাত্ৰীসকলে। বোকাখাতৰ পৰা জিন্তু কুৰ্মী, অসম লাইভ 24।